যিটো সন্মান জনাব লাগে সন্মানটো নাছিল। বৰ্তমান যুগত আমি নাৰীক সন্মান দিব লাগিব আৰু সন্মান দিয়াটো এইকাৰণে উচিত এটা কবিতা আছে, কোনেও তুলি তালি কৰিলে ডাঙৰ মৌ শুনা মিঠা মাতে পাহৰাই ভাগৰ। সেই কবিতাটো বৰ উৎকৃষ্ট কবিতা, কাৰণ সেই মাজনী বুকুতে আমি মাজনীয়ে জন্ম দিয়া তেওঁৰ বুকুতে আমি খাই গ'ল, আমি তুলি তালি ডাঙৰ কৰিলোঁ আৰু তাৰ মাজতে আমাক মায়ে মৰম দি গ'ল। যিখিনি মৰম আমি সৰুতে পাইছিলোঁ সেইখিনি অন্তত আমি দিয়াৰ পিছতো আমি সেইখিনিও মৰম পাওঁ বা বুঢ়া হ'লেও মাজনী জীয়াই যদি থাকে সেইখিনি মৰমেই একেই পাওঁ। খুব ডাঙৰকৈ ভাবোঁ, কাৰণ কথা এটা আছে, যেতিয়া মাকৰ একমাত্ৰ ল'ৰাটোৱে চাকৰিৰ পৰা আহে, চাকৰিৰ পৰা ঘৰ সোমোৱাৰ পিছত মাকে কি কৰে, ল'ৰাটোৰ মুখলৈ চায় আৰু বোৱাৰীকে কি কৰে, হাতলৈ চায় আজি কি আনিছে। বৰ ডাঙৰ কথা এইটো, কাৰণ মাকজনী মৰমটো ইমানেই মৰম থাকে, সেইখিনি মৰম আমিও পাহৰিব নালাগে। মাকজনীও ইয়াৰ পৰা যদি গুচিও যায় পৃথিৱীৰ পৰা, তথাপিতো মায়ে নাৰীক আমি সন্মান জনাবলৈ আজি আমি প্ৰয়াস কৰিছোঁ। সোণৰ অসম নাটকৰ পৰা তেখেতসকলক নাৰী দিৱসৰ এই শুভ দিনত সন্মান দিয়াৰ উদ্দেশ্যে আজি গ্ৰহণ উদ্দেশ্য আহ্বান কৰা হৈছে। আজি আমি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক মুখ্য অতিথি আৰু বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। তাৰে ভিতৰত কেইবাগৰাকীও আহি পাইছে আৰু মুখ্য অতিথিগৰাকীও ইতিমধ্যে আহি আছে। তেখেত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি মৃণালিনী দেৱী বাইদেউ, তেখেত খুব সম্ভৱ কিছু সময়ৰ পিছত আহি পাব। যি হওক, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি সভাখন আমি আৰম্ভ কৰিলোঁ। আশা কৰিছোঁ আমি তেখেত আমাৰ সভা চলি থকা অৱস্থাত আহি পাব। গতিকে পুনৰবাৰ মই আটাইকেইগৰাকী নাৰীক লগতে বিশ্বৰ প্ৰতিগৰাকী নাৰীক ইয়াৰ পৰাই মই নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিকেইগৰাকী বিশিষ্ট নাৰী
সংস্কৃতিৰ ক্ষেত্ৰত আমাৰ জন্মভূমি অসমৰ লগতে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰা আমাৰ সতীৰ্থসকল আৰু অতি স্নেহৰ অতি আদৰৰ ইয়াত উপস্থিত আমাৰ সতীৰ্থ আৰু সতীৰ্থসকল, আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আমি প্ৰতিগৰাকী সতীৰ্থা বাই ভনী আৰু আমাৰ কৰ্মক্ষেত্ৰত আগুৱাই হোৱা প্ৰতিগৰাকীকে মোৰ সস্নেহ ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আজি নাৰী সমাজ আৰু আগুৱাই যাওক উত্তৰণৰ দিশত। আৰু মোৰ এটি কবিতাৰে সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা অভিনন্দন জ্ঞাপন কৰিছোঁ। অভিনন্দন জ্ঞাপন কৰিছোঁ বাইদেউলৈ সময় জনাইছে আমাৰ ৰাজহুৱা সামূহিকভাৱে তেওঁলোকে আহিব নালাগে। নাৰী আজিৰ পৰা ঢোলৰ চকু পানী টুকিব নালাগে। নাৰীৰ আজি নিৰ্যাতন আজিৰ তাৰিখৰ পৰা বন্ধ হ'ব লাগে। নাৰীৰ আজি জয় জয়কাৰ হ'ব লাগে। আমি চিত্ৰলেখা কায়মণি বাইদেউ তেখেতৰ সাহিত্য কৰ্মৰ তোৰ জীয়ৰীৰ বুকুত শোকে খুন্দা মাৰে, পুৱতি বৰষুণত চেঁচা পৰে মোৰ ঘাট, কলিজাৰ এবোজা সুখ তই দিয়া মৰমৰ এপিয়লা চাহ, ক'তনো পাম তোৰ জুৰিয়াত এপাহ, ঋতু আহে আৰু ঋতু যায়, থৌকি বাথৌ ফুল আৰু লগতে কম কোনহৰে কোনমতে হিয়া জীয়া নিয়াৰ খেল, তই কাষত থকা হ'লে খেতেৰি তিয়াই বোৱালোহেঁতেন চকুৰ লোটা, তোৰ বুকুত মুখ বুজি সপোন ৰচো মোৰ নেদেখা দিনৰ, পাহৰি দুখ ভাৱনা হেৰুৱা দিনৰ। ডাঙৰ দীঘল মোৰে বাচা সৰু বুলি নিচুকাওঁতেই সময় বাগৰি, তেওঁৰ বাচাটিয়ে দেখোন শৈশৱ পাৰ কৰি কৈশোৰত ভৰি দিলে, স্কুলীয়া পাঠ্যপুথি কেইখন সামৰোতেই বাচাই ভৰি দিলে যৌৱনৰ দুৱাৰ দলি, টুকুৰিয়ালে বাচাৰ মনত কোনোবাই দূৰণিবতীয়া ফোন বাজি উঠিল, মা কামত বিজি আছোঁ পিছত ফোন কৰিম তোমালৈ, বাছে যে ডাঙৰ হ'ল মাতৃ হৃদয়ে গমেই পোৱা নাই, হ'ব বাবা খোৱা বোৱা ভালকৈ কৰিছানে, মোলৈ সময় পালে ফোন কৰিলেও হ'ব, এয়াই হৈছে মাতৃস্নেহ, বয়সৰ দেওনা পাৰ হ'ল, কামে কাজে সংসাৰে বচা বৰ ব্যস্ত, বাচাই বা সময়ত শুইছেনে নাই খাইছেনে নাই কত যে প্ৰশ্ন মাতৃৰ মনত। আৰু মোৰ সন্মানীয় বন্ধুসকল, গীতটি হয়তো কত মায়া জাল আহিও ভেদি, সদমরূপী নরমনেশ্বর কত মায়া জাল আহিও ভেদি, কত দানবর কত পিখাসর বিভীষিকাময় আহিল খেদি, সদমরূপী নরমনেশ্বর কত মায়া জাল আহিল ভেদি, জীবনের দুর্গম পথে পথে যদি হে দুয়ার দোয়ায়, জীবনের দুর্গম পথে পথে যদি হে দুয়ার দোয়ায়, সংখ্যা নাখি আমার বুকুত আগবাঢ়ি যাম এই পথেদি, সদমৰূপী নৰমনেশ্বৰ কত মায়া জাল আহিল ভেদি।
শিল্পী মনৰ মৰমেৰে আকোৱালিলম যতনেৰে শিল্পী মনৰ মৰমেৰে আকোৱালিলম যতনেৰে সীমাহীন সমাজৰ মৰমত সাগৰখনি বিভীষিকাময় ফুৰিলো খেদি সদমৰূপী নৰমনেশ্বৰ কত মায়াজাল আহিলো ভেদি কত দানৱৰ কত পিশাচৰ বিভীষিকাময় ফুৰিলো খেদি সদমৰূপী নৰমনেশ্বৰ কত মায়াজাল আহিলো আচলতে নাৰী মানে পুৰা হেৰি হ'ব লাগে মানে ষ্ট্ৰং হ'ব লাগে মই যিটো ক'ব বিচাৰিছোঁ মোৰ জীৱনত ঘাট প্ৰতিঘাত বিভিন্ন পাইছোঁ মানে বুজাবলৈ মোৰ ভাষা নাই কি ধৰণৰ মই ঘাট প্ৰতিঘাত পাইছোঁ কিন্তু মই আজি ছাকচেছ নাৰী কিয় মই সাহসী বিৰাট সাহসী তাৰমানে মই যি কম মই আগত কম অপেন কম খুলি কম চিঞৰি কম কোনোবাই হয়তো মোক কয় বহুতে কয় ইমান কিয় চিঞৰিব লাগে চিঞৰি কম না সঁচা কথা ক'লে সদায় চিঞৰি ক'ব লাগে গতিকে মোৰ যিমানটো কথা ইমান বহলাই ক'বলগীয়া সময় নাই বাৰু কিন্তু মই সৰু আজি এটা উদাহৰণ দিব বিচাৰিছোঁ আমাৰ ঘৰৰ মানে ভাই ককাই 5জন আছিলে 5জন ভাই ককাই চাকৰি সূত্ৰে বাহিৰত আছিলে টকা মাটি বাৰীবোৰ সম্পত্তি ভাগ বিতৰণ কৰা নাছিলে এতিয়া কৰি আহিছোঁ আজিকালি দেখা গৈছে যে নাৰীসকল সকলো ক্ষেত্ৰতে বহুত আগবাঢ়ি গৈছে ই শিক্ষা ক্ষেত্ৰই হওক বা সামাজিক বা ৰাজনৈতিক ক্ৰীড়া বা সাংস্কৃতিক ক্ষেত্ৰখনেই হওক নাৰীসকলৰ অৱদান অপৰিহাৰ্য সঁচাই নাৰী অনন্যা নাৰী শক্তিৰ আধাৰ আৰু নাৰীতে নাৰী বুলি ক'লে ডাঙৰীয়াই কৈছে আমি ডাঙৰীয়াই তেখেতে কৈছে যে নাৰী মাতৃ আই তো নাৰীৰ প্ৰথম উৎসই হৈছে মাতৃ আই এইটো আৰু নুই কৰিব নোৱাৰি মাতৃৰ যিখিনি হেৰি লালন পালন মৰম সেইখিনি মানে অৱৰ্ণনীয় মাতৃ চ' আজি নাৰী সেয়েহে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মই সকলো নাৰীলৈ শুভেচ্ছা এই দুৰ্দান্ত বালক দুৰ্গ বাহিনীৰ প্ৰথম কৰি ৰাজ্যৰ পিছত ৰাজ্য জয় কৰি অখাৰ দৰ্পণ আহিছোঁ বুলি পাৰস্য দেশত দৰ্পণ নাথাকিব অলপ পিছতে জানিবি তই তোৰ অকণ উঠি উঠো আগবাঢ়ি আহি আহিছোঁ মই তাৰ আগে মোক দিয়া পৰিচয় তুমি নে সেই ৰুস্তম বীৰ যাৰ নাম শুনি সৌৰভ কৰি ৰণলৈ নিতে বাঢ়িছি আপ তুমি নে সেই বীৰমণি কোৱাচোনে মহাভাগ ঠিক শিক্ষিত শিক্ষা মূৰ্খ শিশু তই ৰুস্তমক তোৰ ইমানে ভয় এই সাহসেৰে এই বীৰত্বৰে কিদৰে বিচাৰি আহিছে জয় কোন জননী কলংকিতা কৰি এনুৱাৰ বিৰুদ্ধা ৰবিনী জান ৰুস্তমৰ নাম কৰি উচ্চাৰণ ভয়তে তোৰ কবিছে গান খাদ্য সুধি বাটে লোৱা সন্মুখত নাৰিবা কদাবি তুমি সৌৰভ জননী নহয় কলংকিনী যাৰ পদৰে আহিছোঁ তুমি যিজনা মাতৃৰ আশীৰ্বাদ হৈ হেলাৰে যিমিৰ সতে দিয়ে সেই জননীক অপমান কৰি লোৱা ৰাখিব কৰে ডক্টৰ তামান্না গোস্বামী ৰুণু দেৱী শৰ্মা ৰীতামণি বৰদলৈ ৰূপালী দাস কুঞ্জ হাজৰিকা ভেলেণ্টিনা বৰ্মন ডক্টৰ আশা শৰ্মা শৈশৱৰ সেই মিঠা ধেমালি বতাহ আৰু ধূলিৰে সৈতে খেলা কত ৰঙীন সপোনৰ মেলা জান জুৰি পাহাৰ কন্দৰ নদ নদী সুগভীৰ অৰণ্যটো কৰিছোঁ সন্ধান এয়া গুড হেল্থ চিৰাপ হয় ইয়াত আছে মাল্টিভিটামিন মাল্টিমিনাৰেল আৰু বুষ্ট ইমিউনিটি এণ্ড ষ্ট্ৰেংথ আমাৰ ফেমিলি সকলো ইয়াত ব্যৱহাৰ কৰি আছো আৰু আয়ানক আমি এইটো কোৱা আপোনালোকে ব্যৱহাৰ কৰি চাওক গুড ৰিজাল্ট পাব।